নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে এডিআৰইৰ ৰিজাল্ট আৰু টেটৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব আৰু ইয়াৰ প্ৰভাৱ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক এটা শিক্ষক নিযুক্তিত যি হ'বলৈ গৈ আছে ইয়াত প্ৰভাৱ কেনেকৈ পৰিব সেই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে আগবঢ়াম। ভিডিঅ'টো গুৰুত্বপূৰ্ণ হয় আৰু যথেষ্ট গুৰুত্বপূৰ্ণ হয়, গতিকে এই ভিডিঅ'টো চালে আপোনালোকৰ নিশ্চয় ভাল লাগিব, কাৰণ যিসকলে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত চাকৰিৰ কাৰণে আশাৰে ৰৈ আছে বা যিসকলে ৫,৫৫০ পদত আবেদন কৰিছে আৰু লগতে ৪,৫০০ৰ কাৰণে আবেদন কৰিবলৈ লৈ আছে, সেইসকল প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। কাৰণ এডিআৰই ৰিজাল্ট এণ্ড টেটৰ ৰিজাল্টে যি জিটিপিজিটি এক্সাম হৈ গ'ল, সেই ৰিজাল্টৰ ঘোষণাই এই ৫,৫৫০টা পদৰ লগতে ৪,৫০০ পদত কি প্ৰভাৱ পৰিব সেই বিষয়ে আপোনালোকক সবিশেষ আগবঢ়াম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব লাগিব আৰু শ্বেয়াৰ কৰিব লাগিব, যিহেতু যথেষ্ট কষ্ট কৰি ভিডিঅ'টো বনোৱা হয় বা ইনফৰমেশ্যনবিলাক যথেষ্ট কষ্ট কৰি আপোনালোকক দিয়া হয়। গতিকে আপোনালোকে যদি শ্বেয়াৰ কৰে আৰু ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে সেইটোৱে আমাৰ ভাল লাগে আৰু আমি উৎসাহিত হওঁ যাতে আপোনালোকক ভাল খবৰবোৰ দিবলৈ সক্ষম হওঁ। লগতে ভাল খবৰবোৰ দিব পালে বহুত বেছিয়ে ভাল লাগে আৰু যাতে সদায় এনেকৈ দি থাকিব পাৰোঁ, গতিকে তাৰ কাৰণে আপোনালোকৰ প্ৰেৰণা নিশ্চয় লাগিব। কিন্তু গুড নিউজ বা ভাল খবৰবোৰ দিলে একাংশই বেয়া পায়, কিন্তু মোৰ চেনেলটোৰ যিহেতু লক্ষ্য বা উদ্দেশ্য বা এটা বিশেষত্ব আছে, গুড নিউজবোৰ বেছিকৈ দিয়া হয়, নিগেটিভবোৰ বেছিকৈ দিয়া নহয়। গতিকে আজিও এটা গুড নিউজ দিব বিচাৰিছোঁ। গতিকে কি গুড নিউজ আপোনালোকক নিশ্চয় জনাম, কিন্তু আপোনালোকক যিখিনি কথা ক'লোঁ প্ৰাৰম্ভিক পৰ্যায়ত সেইখিনি আপোনালোকে গুৰুত্ব সহকাৰে নিশ্চয় শুনিব বা শুনিছে বা চালে। আৰু এতিয়া যিখিনি মূল বিষয় সেইখিনিলৈ আমি আহিছোঁ। এতিয়া কথাটো হ'ল এডিআৰই যিহেতু এক্সাম হৈ গ'ল আৰু জিটিপিজিটি বা টেটৰ এক্সাম হৈ গ'ল, তাৰ ঘোষণা কেতিয়া কৰিব আৰু এই ঘোষণাৰ প্ৰভাৱ বাকী নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ অৰ্থাৎ LP আৰু UPৰ ৪,৫০০ত কেনেকৈ প্ৰভাৱ পৰিব সেইখিনি ক'ব বিচাৰিছোঁ। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি সাংবাদিকে প্ৰশ্ন কৰিছিল যে এডিআৰই আৰু টেটৰ ৰিজাল্ট কেতিয়ালৈকে দিব, আৰু সেই প্ৰশ্নৰ উত্তৰত সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেব্ৰুৱাৰীৰ শেষত নতুবা মাৰ্চৰ ফাৰ্ষ্ট উইকতে 2 দিনৰ ভিতৰতে সেই ফাৰ্ষ্ট উইকৰ দিব বুলি ঘোষণা কৰিছে, আৰু যিটো নেকি বহুত বেছিয়ে ভাল খবৰ হয়। আৰু এই খবৰটোৰ পৰা নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত যি ৪,৫০০ সেইটোৰ কাৰণে বহুত বেছিয়ে ভাল হ'ব, কাৰণ সোনকালে যদিহে এডিআৰই আৰু আপোনাৰ টেটৰ যি সেই ৰিজাল্ট ঘোষণা কৰে, তেতিয়াহ'লে বহুসংখ্যক প্ৰাৰ্থীয়ে তালৈ গুচি যাব আৰু যোৱাৰ লগে লগে ৪,৫০০ত কাট অফ বহুত বেছিয়ে কমি আহিব, আৰু তাৰ ফলত বহুসংখ্যক প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হ'ব, আৰু এইটো বহুত বেছি গুড নিউজ হয়। ইতিমধ্যে ৫,৫০০ৰ মেৰিট লিষ্ট যদিও ওলোৱা নাই, আৰু তাৰ মেৰিট লিষ্ট ওলোৱাৰ আগতে যদি এইবিলাক ৰিজাল্ট ঘোষণা হৈ যায় তেতিয়াহ'লে কিন্তু আৰুতো বহুত বেছিয়ে ভাল হয়। তেতিয়া ৫,৫০০তো কাট অফ কমিব আৰু তাৰ সমান্তৰালকৈ ৪,৫০০তো কমিব। তেতিয়া বহুসংখ্যক প্ৰাৰ্থীয়ে আজি বহুদিনৰ পৰা আশাৰে বাট চাই আছে বা আশাৰে ৰৈ আছে যে টেটৰ চাকৰি এটা পোৱাৰ কাৰণে, সেইসকল প্ৰাৰ্থী সপোন পূৰণ হ'ব। আৰু আজি যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে ফেব্ৰুৱাৰীৰ শেষত নতুবা মাৰ্চৰ ফাৰ্ষ্ট উইকত ৰিজাল্ট ঘোষণা কৰিব, আৰু সেই ৰিজাল্টটোৰ বাবে যিহেতু সমগ্ৰ অসমৰ প্ৰাৰ্থীসকলে অপেক্ষাৰে বাট চাই আছে, আৰু তাত বহুত সংখ্যক প্ৰাৰ্থী অৰ্থাৎ টেট পাছ কৰা নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বহু সংখ্যক প্ৰাৰ্থীয়ে তালৈ গুচি যাব, আৰু যোৱাৰ ফলত কিন্তু এই যি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ মানে আবেদন, তাত কাট অফ বহুত বেছিয়ে কমি আহিব, অৰ্থাৎ পাছ কৰা প্ৰায় মেক্সিমামে চাকৰি পাবলৈ সক্ষম হ'ব। কাৰণ কিছুমান আমি যুক্তি সহকাৰে চাব লাগে, আৰু যুক্তি সহকাৰে চালে কিন্তু অসমত টেট পাছ কৰা প্ৰাৰ্থী বহুত সংখ্যক নাই, আৰু জিটিপিজিটিত যদিহে প্ৰাৰ্থীসকলৰ নিযুক্তি হৈ যায় আগতে, তেতিয়াহ'লে আপোনাৰ বহুসংখ্যক প্ৰায় ৯,০০০মান পদ যিহেতু খালী হৈছিল, গতিকে এইসকল প্ৰাৰ্থী গুচি যোৱাৰ লগে লগে ৪,৫০০ত কাট অফৰ কথাই হয়তো নাহিব পাৰে, হয়তো যিখিনি প্ৰাৰ্থী বাকী আছে সেইখিনি প্ৰাৰ্থী ৰৈ যাব, আৰু তাৰ আগত ৫,৫০০ যিহেতু আছে গতিকে সেইখিনিও গুচি যাব। গতিকে যোৱাৰ লগে লগে এইসকল প্ৰাৰ্থী সেইবাৰ পাই যাব। গতিকে আপোনালোকে ধৈৰ্য ধৰক, আৰু ২০২৫ বৰ্ষ বা ২০২৬ৰ আগে আগে বৃহৎ সংখ্যক নিযুক্তি হ'বলৈ গৈ আছে,
আৰু আমি শুনি আছোঁ যে পদ হয়তো ইনক্ৰিজো হ'ব পাৰে বা শেষৰ ফালে আকৌ পদ ওলাব পাৰে। গতিকে টেট পাছ কৰা প্ৰাৰ্থীসকল হয়তো ৰৈ থাকিব নালাগে। গতিকে 5,500 যিয়ে নাপায় তেতিয়াহ'লে আপোনালোকে 4,500 মেক্সিমাম চাকৰি পাই যাব, হয়তো প্ৰাৰ্থী আৰু বহুত বেছি পিছত নাথাকিব। গতিকে বহুত বেছি ভাল খবৰ আহি আছে। আপোনালোকে মাত্ৰ ধৈৰ্য ধৰক, আৰু ধৈৰ্য ধৰিলে আপোনালোকে সুফল পোৱাটো নিশ্চিত। আৰু যিহেতু এতিয়ালৈকে 5,500ৰো মেৰিট লিষ্ট ওলোৱা নাই, হয়তো এইখিনিৰ হয়তো আৰু দেৰিও হ'ব পাৰে 5,500 মেৰিট লিষ্ট ওলোৱা, কাৰণ 18 তাৰিখলৈকে নিউজৰ এটা হিয়াৰিং আছে, তাৰপিছতে ওলোৱাৰ যিটো সম্ভাৱনা আছে। তাৰপিছত 3 মাৰ্চৰ পৰা সেইফালে আপোনাৰ আবেদন প্ৰক্ৰিয়া যিহেতু আকৌ এখন নটিচ দিলে আৰম্ভ হোৱাৰ কথা। গতিকে ইমান কম সময়ৰ ভিতৰত 5,500ৰ মেৰিট লিষ্ট কেনেকৈ উলিয়াই বা কেনেকৈ সম্পন্ন কৰে সেইটো লক্ষণীয় হ'ব। আৰু যদিহে দেৰি হয় তেতিয়াহ'লে সেইফালে আকৌ দেৰি হ'লে এইসকল নিযুক্তি হৈ গ'লে ADRE আৰু আপোনাৰ GTPG তেতিয়াহ'লে 4,500ত কাট অফ বহুত বেছি তললৈ নামি আহিব, আৰু অসমত টেট পাছ কৰা প্ৰাৰ্থী হয়তো নাথাকিবই চাগে। গতিকে আপোনালোকে ধৈৰ্য ধৰক, অপেক্ষা কৰক, ভাল দিন আহি আছে। আৰু ADRE আৰু GTPG ৰিজাল্টে কিন্তু 4,500ত ব্যাপক এটা প্ৰভাৱ পেলাব। আৰু যিটো নেকি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে এটা আশাৰ ৰেঙনি কঢ়িয়াই আছে, আৰু সেইটো সুযোগ আপোনালোকৰ মাজলৈ আহি আছে। আপোনালোকে ধৈৰ্য ধৰক মাথো, আৰু আপোনালোকে চাকৰি পোৱাটো নিশ্চিত হৈ আছে। কাৰণ ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ আগত হয়তো আৰু টেট নহয়। গতিকে সেইফালৰ পৰা আপোনালোকৰ যিসকল টেট পাছ কৰি আছে চাকৰি নিশ্চিত বুলি ধৰি থওক, খালি আপোনালোকে অপেক্ষা কৰিব লাগিব। আৰু ADRE আৰু টেটৰ ৰিজাল্টটো ঘোষণা হোৱাৰ পিছত আমি আকৌ ইয়াৰ ওপৰত ভিডিঅ' বনাম, আৰু আপোনালোকে নিজে গম পাব যে ADREতো বহুত সংখ্যক টেট পাছ কৰা প্ৰাৰ্থী গুচি যাব, আৰু আপোনাৰ GTPGত গুচি যাব। যোৱাৰ লগে লগে আপোনাৰ আপাৰ প্ৰাইমেৰীত কাট অফ কমিব, বহুত বেছিয়ে কমিব। যিসকল আপাৰ প্ৰাইমেৰীত আছে সেইসকলৰ এতিয়া যিমান কাট অফ যাব তাতকৈ আৰু বহুত বেছিয়ে কমিব, নিম্ন প্ৰাথমিকতো কমিব। গতিকে টেট পাছ কৰাই যিসকলৰ আছে ভৱিষ্যত সুৰক্ষিত হৈ আছে, খালিকৈ আপোনালোকে ধৈৰ্য ধৰক, আৰু ধৈৰ্যত ফল সদায় মিঠা বুলি আমি জানোৱেই। গতিকে ভাল দিন আহি আছে। আৰু আজিৰ যিটো মুখ্যমন্ত্ৰীয়ে খবৰ দিলে যে ফেব্ৰুৱাৰীৰ শেষত নতুবা আপোনাৰ মাৰ্চৰ প্ৰথম সপ্তাহত মানে ADRE আৰু GTPG ৰিজাল্ট ঘোষণা কৰিব, আৰু সেই ৰিজাল্টটোৱেই নিশ্চয় প্ৰভাৱ পেলাব। গতিকে ভালেই এটা প্ৰভাৱ পেলাব। সেইটো নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত পাছ কৰি থকা প্ৰাৰ্থীসকলৰ কাৰণে ভাল খবৰ, কাৰণ বৃহৎ সংখ্যক প্ৰাৰ্থী গুচি যাব GTPGত, ADREত গুচি যাব। যোৱাৰ লগে লগে এইফালে কাট অফ কমি আহিব। গতিকে ভাল খবৰবোৰ আপোনালোকক দিব পালে বহুত বেছি হেপী হওঁ, কাৰণ আমি সদায় পজিটিভ হৈ থাকিব লাগে। বহুত বেছি নিগেটিভ হৈ থাকিলে মনবোৰ বেয়া লাগে বা মানসিকভাৱে অশান্তি পোৱা যায়। আৰু যিবিলাক কাট অফৰ কথা সুধি থাকে যে কাট অফৰ ভিডিঅ' বনাব, কাট অফৰ কথা নাহিবই ইয়াৰ পিছত। 4,500 কাট অফৰ কথা আপোনাৰ নাহিবই। গতিকে আপোনালোকে যেনেকৈ পাছ কৰে তেনেকৈ চাকৰি পাই যাব, কাৰণ বহুত বেছি কাট অফ নাযায়। আৰু কাট অফৰ কথা মই ক'লোঁ যে কাট অফৰ কথা নাহেই, আপোনালোকে চাকৰি পোৱাটো প্ৰায় নিশ্চিত 4,500। তাৰ পিছত হয়তো আকৌ পদ ওলাব, তেতিয়াতো আকৌ যিখিনি থাকিব সেইখিনি পাই যাব। গতিকে 2025 বৰ্ষ আৰু 26ৰ আগে পিছে মানে কি ইলেকশ্যনৰ আগে পিছে বৃহৎ সংখ্যক শিক্ষকত নিযুক্তি আকৌ হ'ব। গতিকে চাকৰি যিসকলে টেট পাছ কৰে চাকৰি নিশ্চিত। ধন্যবাদ।